এটা নতুন ৰেচিপি বনালোঁ, ভাবিলোঁ ভিডিঅ' কৰি থৈ দিওঁ, ছেভো হৈ থাকিব আৰু সেইকাৰণে আধাৰ পৰা আৰম্ভ কৰিলোঁ ভিডিঅ'টো। আৰু এয়া বনাই আছোঁ এতিয়া, মই কৈ আছোঁ কি বনাইছোঁ আৰু ৰেচিপিটোও কৈ আছোঁ। এইখিনি বনাই মেলি মই অকণমান বাহিৰত বহিছোঁ, অবু স্কুলৰ পৰা আহিব হ'ল, তাকে চাই আছোঁ সি অহালৈকে। আৰু তাক মই এয়া গা পা ধুৱাই আকৌ তললৈ আহিছোঁ, তাৰ কাৰণে বনাবলৈ আছে। এয়া সি উৎপাত কৰি কৰি গৈ আছে তললৈ আৰু তাৰ কাৰণে মই 1 কাৰী বনাই দিলোঁ। সি যিহেতু নাখাব মই বনোৱা ৰেচিপিটো। আৰু আজিৰ ৰেচিপিটো হ'ল মাটি দালিৰ লগত ছাগলী মাংস, 2টা পিঁয়াজ, শুকান জলকীয়া 2টা মই তেলত ভাজি ল'লোঁ, তাতে থেতেলিয়াই লোৱা নহৰু আদা দিলোঁ আৰু ছাগলী মাংসখিনি দি ভাজিলোঁ। তাৰ পাছতে মই জিৰা গুড়ি, ৰেড চিলি পাউডাৰ অকণ দিলোঁ। তাৰ পাছতে মই তিয়াই থোৱা মাটি দালিখিনি দি ভাজি ভালদৰে 5-6টামান হুইচেল দিলোঁ আৰু এয়া হৈ গ'ল ৰেচিপি। কি যে টেষ্টি হৈছিল। তাৰপিছত আমি